এটি সাধু কথা। এখন গাঁৱত নলে গলে লগা দুজন বন্ধু আছিল। ইজনে সিজনক এৰি কলৈকৈ যোৱা নাছিল। সদায় একেলগে কাম কৰিছিল, একেলগে খাইছিল, একেলগে শুইছিল। সিহঁত দুজনে এক হৈ সকলো কাম কৰি গৈছিল আৰু দুপে আগবাঢ়ি গৈছিল। কিছুদিনৰ পাছত কিছুমান মানুহে তেওঁলোকৰ ওচৰত হাত পাতিব লগা হৈছিল। সেই একেখন গাঁৱতে কেও কিছু নোহোৱা এজনী টুটুকীয়া বুঢ়ীয়ে বাস কৰিছিল। বন্ধু দুজনৰ মিলা মিছা অলপো তেওঁ সহ্য হোৱা নাছিল। বুঢ়ীয়ে দুষ্ট লোকৰ হতুৱাই সিহঁতক বিচ্ছেদ কৰাবৰ বাবে বহুত চেষ্টা কৰিছিলে, কিন্তু নোৱাৰিলে। অৱশেষত বুঢ়ীয়ে নিজে বুদ্ধি এটা পাঙি সিহঁতৰ ওচৰলৈ গ'ল আৰু ক'লে, তোমালোকক বহুত ভাল কথা এটা ক'বলৈ আহিছোঁ, কিন্তু এজনকহে ক'ম বুলি এজনক অকণমান আঁতৰাই নিলে। ইজনেও বুঢ়ীক নিৰীক্ষণ কৰি থাকিল। তেওঁ ভাবিলে, এজনক কোৱা মানে মোকো কোৱা হ'ব। বন্ধুৱে সকলো কথা মোক ক'বই। বুঢ়ীয়ে ইজনক মুখে একো শব্দ নকৈ আকাৰে ভংগিমাই কাণে কাণে কিবা এটা কোৱাৰ নিচিনা কৰি হাঁহি মাৰি আঁতৰি গ'ল। দুইজন আকৌ লগ হ'লহি। তেতিয়া বন্ধুজনে ক'লে, কোৱাচোন বন্ধু, বুঢ়ীয়ে কাণে কাণে তোমাক কি কৈ গ'ল? ইজনে ক'লে, বুঢ়ীয়ে দেখোন এটা শব্দও মোক একো নক'লে। বুজিলোঁ বন্ধু, তুমি মোক কথা লুকাব বিচাৰিছা। কাণে কাণে তোমাক নিশ্চয় ক'লে, আকৌ কৈছা বুঢ়ীয়ে একো কোৱা নাই বুলি। তুমি বিশ্বাসঘাতক কৰিলা বন্ধু। এনে বন্ধু সংগ মই আজিয়ে ত্যাগ কৰিলোঁ। আমি ঘটা ধন সম্পত্তি তোমাকেই দিলোঁ বুলি গুচি গ'ল। ইজনে বহুত অনুনয় বিনয় কৰিও তেওঁ ঘূৰাই আনিব নোৱাৰিলে। গতিকে বন্ধু বান্ধৱীসকল, এনে বুঢ়ীৰ চৰিত্ৰ আজিও থাকিব পাৰে। গতিকে সাৱধান চলিব। আজিলৈ ইমানেই দেই। ভাল পালে লাইক কৰিব।